চালোঁ, ভাল লাগিল। এইবিলাক কৃষ্টি সংস্কৃতিৰ পথাৰখন সজীৱ কৰি ৰাখিব। জনগোষ্ঠীয় নৃত্যক আমি আগবঢ়াই নিব লাগিব, যি কাৰণে বাগুৰুম্বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সুনিশ্চিত কৰি বিশ্ববাসীক দেখাই দিছে অসমৰ সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতি। যিদৰে বিহু বিনন্দিয়ে দেখাই দিছে, যিদৰে ঝুমুৰাই চাহ জনগোষ্ঠীৰ নৃত্যক বিশ্বসভালৈ লৈ গৈছে। আৰু সেইকাৰণে আজি সকলো জাতি জনগোষ্ঠী ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, এনডিএৰ সপক্ষে আছে। হেলচা গাঁৱৰ দাস চুবুৰী আৰু বড়ো চুবুৰী ৰাইজে মিলি উঠি অহা প্ৰজন্মৰ যুৱক যুৱতীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছিল। তাত আমাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনাইছিল। মই প্ৰথমে হেলচাবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। সুন্দৰভাৱে ব্যৱস্থিতভাৱে উঠি অহা প্ৰজন্মৰ কণকণসকলক উৎসাহ দিয়াৰ কাৰণে এই সম্পূৰ্ণ সভা আয়োজন কৰিছে। মই ভাবোঁ সমাজৰ আশীৰ্বাদ লৈ তেওঁলোকে দেশৰ একজন ভাল নহয় বেষ্ট বুলি কৈছোঁ, এক সুন্দৰ ব্যক্তিলৈ এক মানৱ সম্পদ সৃষ্টি কৰাত সহায়ক হ'ব। তাৰ বাবে তেওঁলোকক শলাগ লৈছোঁ। আৰু আজি আমি কেইবাটা ৰাস্তাৰ আধাৰশিলা স্থাপন কৰিলোঁ, যিটো ৰাইজে আমাক জনাদেশ দিয়ে। সেইকাৰণে দিয়ে যে ৰাইজৰ উন্নয়ন লাগে, যিহেতু অসমৰ জনগণে এইবাৰ উন্নয়ন চকুৰে দেখা পাইছে, এনজয় কৰিবলৈ পাইছে। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে, এনডিএৰ সপক্ষে মেণ্ডেট আহিছিল। আৰু দলৰ এজন বিধায়ক হিচাপে, দলৰ এজন কৰ্মী হিচাপে আমি জনতাৰ মাজত থাকিব লাগে। আৰু সেই নিমিত্তে জনতাৰ বিভিন্ন কাৰ্যক্ৰম, আমাৰ উদ্বোধনী অনুষ্ঠান, ডেভেলপমেণ্ট, বিকাশ আৰু বিৰাসত দুয়োটাতে আমি ইনভলভ হৈ থাকোঁ। সমষ্টিৰ বিভিন্ন সমস্যা আপুনি দূৰ কৰিছে, এবাৰ কেনেকুৱা পৰিকল্পনা কৰিছে? এয়া 5 বছৰ আৰম্ভই হৈছে আৰু কাম যথেষ্ট কৰিব লাগিব, ৰাইজক আগুৱাই নিব লাগিব। আৰু সেই নিমিত্তে ৰাইজে ভোট দিয়ে। এইবিলাক আমাৰ দলীয় সিদ্ধান্ত, মুখ্যমন্ত্ৰী মহোদয়ৰ এখতিয়াৰৰ বস্তু। এই ক্ষেত্ৰত আমাৰ কোনো মন্তব্য নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।